ছাত্ৰ-ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ আমাৰ বিজ্ঞান যিখন ষষ্ঠ শ্ৰেণীৰ বাবে প্ৰথম ভাগ তাৰে 7 নম্বৰ লেসন আজি তোমালোকৰ লগত আলোচনা কৰিম। লেসনটোৰ নাম হৈছে বতৰ আৰু জলবায়ু। ইয়াৰে পাঠটো গোটেইখিনি মই তোমালোকক বুজাই নিদিওঁ, ডাইৰেক্ট কুৱেশ্যন এনসাৰ দিম। যদি তোমালোকক পাঠটো বুজাই দিব লাগে তেতিয়াহ'লে কমেন্ট সেকশনত জনাবা। সব বতৰ আৰু জলবায়ু চেপ্টাৰ 7 অনুশীলনীৰ প্ৰশ্নসমূহ প্ৰথমতে আলোচনা কৰিম। 1 নম্বৰত অতিসমূহ উত্তৰ দিয়া। চোৱা একৰ এটোত দিছে বতৰ কাক বোলে। এনসাৰত লিখিবা বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়। কি বুলি কৈছে ইয়াতে যে বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটোত চাবা জলবায়ু কাক বোলে। চোৱা কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বুলি কোৱা হয়। কি বুলি কৈছে যে কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা বতৰৰ তিনিটা কাৰকৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বতৰৰ তিনিটা কাৰকৰ নাম হ'ল বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বতাহৰ গতি। প্ৰশ্নটোত কি সুধিছে বতৰৰ তিনিটা কাৰকৰ নাম উল্লেখ কৰা। গতিকে ইয়াতে লিখিবা বতৰৰ তিনিটা কাৰক হ'ল বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বতাহৰ গতি। তাৰে পিছৰ প্ৰশ্নটোত চোৱা জলবায়ুৰ ভিত্তিত অসমৰ বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। কি বুলি কৈছে যে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি, ভাগসমূহ কেইটা আৰু কি কি সুধিছে। গতিকে এনসাৰত লিখিবা জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি। এনে আমাৰ ঋতু কেইটা 6টা হয়নে, মনত ৰাখিবা। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত এই 6টা ঋতু। তাৰে ভিতৰত অসমত বছৰটোত 4টা ঋতুত ভাগ কৰিব পাৰি জলবায়ুৰ ভিত্তিত তাৰমানে। গতিকে সেই 4টা হ'ল গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। গতিকে এটা এটা এৰি গ্ৰীষ্ম, বৰ্ষা এৰি শৰৎ, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত এৰি শীত আৰু বসন্ত। সেই 4টা। তাৰে পিছৰ প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট, এইটো লেসনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। চোৱা বতৰ আৰু জলবায়ুৰ পাৰ্থক্য তোমালোকে আস্তানি এইটো সাইড সেইটো সাইড ভাগ কৰি ল'বা। এনেকে লিখিলে নম্বৰ পোৱাত সহজ হয় আৰু পৰীক্ষকে বহি চোৱাটো অসুবিধা নাপায়। গতিকে এনেকে লিখিব লাগে পাৰ্থক্যবিলাক। যিকোনো পাৰ্থক্য আহিলে তোমালোকে এনেকে ভাগ ভাগ কৰি লিখিবা। চোৱা 1 নম্বৰটোত কি বুলি কৈছে পাৰ্থক্য মানে কি, বতৰ বুলিলে কি বুজা, জলবায়ু বুলিলে কি বুজা, এই দুটা এটা পাৰ্থক্য হ'ব। আকৌ জলবায়ুৰ উদাহৰণ, বতৰৰ উদাহৰণ এইবিলাকো এটা এটা পাৰ্থক্য হ'ব। গতিকে চোৱা বতৰ কাক বোলে, বতৰৰ এটা পাৰ্থক্য। বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইৰ কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। ইয়াতে কৈছে বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইৰ কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। তাৰপিছত ইয়াৰ আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইৰ দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায়। আকৌ বতৰ বুলিলে কোনো এখন ঠাইৰ, এইটো 2 নম্বৰ পাৰ্থক্য, বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজায়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ ধাৰণাটোত একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। গতিকে এই দুটাই হৈছে আমাৰ পাৰ্থক্য, মনত ৰাখিবা। তাৰে পিছত চোৱা 3 নম্বৰটোত কি দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াতে গোলসমূহ দিয়া আছে, ইয়াতে যিটো শুদ্ধ আনসাৰ হয় সেইটোত আমি ইয়াতে গোল কৰিব লাগিব। গতিকে চোৱা প্ৰথম কুৱেশ্যনটো কি কৈছে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত। এইটো হৈছে কি বিহুবীয় অঞ্চল ক্ৰমে উত্তৰ আৰু দক্ষিণ। ইয়াৰে যেহেতু 2 নম্বৰ অপশ্যনটো শুদ্ধ গতিকে আমি 2 নম্বৰটো সাৰ্কুল কৰি ভৰাই দিব লাগিব। তাৰে পিছৰ প্ৰশ্নটো চোৱা কোনবিধ খাৰিফ শস্য। গতিকে ইয়াতে হ'ব ধান, এইটো আমি সকলোৱে জানো। গতিকে এ নম্বৰ অপশ্যনটো আমি
ৰাউণ্ড কৰিব লাগিব হয়নে আকৌ 4 নম্বৰটোত দিছে খালী ঠাই পুৰোৱা কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলটোৰ কি বুলি কোৱা হয় আমি অলপ আগতে পঢ়ি আহিলোঁ সেইখিনি কোৱা হয় জলবায়ু হয়নে আকৌ ডেছ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয় এই খালী ঠাইটো যেটো হ'ব কি দক্ষিণ পশ্চিম অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ যিমান পাৰা শ্বেয়াৰ কৰিবা আগলৈ তোমালোকে ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত তোমালোকৰ লিংক দিয়া থাকিব নহলে প্লেলিষ্টত গৈ চাই লবা থ্যাংক ইউ ফৰ ওয়াচ